নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ বিএড কমন এন্ট্ৰেন্স টেষ্টৰ যি নটিফিকেশ্যন আছিলে নটিফিকেশ্যনখন আউট হৈছে। ইয়াত আপোনালোকৰ ডিটেইলছখিনি জনোৱা হৈছে, অনলাইন আবেদন কেতিয়াৰ পৰা হ'ব সেই বিষয়ে জনোৱা হৈছে। গতিকে মই আপোনালোকক জনাম প্ৰথমৰ পৰা শেষলৈকে। এটা ৰিকুৱেষ্ট সকলোলৈ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকৰ যিখিনি ইনফৰ্মেশ্যন দিওঁ সেইখিনি আপোনালোকে যাতে পায়। ছাবস্ক্ৰাইব কৰি নাৰাখিলে আপোনালোকে কিছুমান কি হয় তথ্য আপোনালোকে হেৰুৱাব পাৰে। সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে মই যিখিনি ইনফৰ্মেশ্যন দিওঁ সেইখিনি আপোনালোকে টাইমলি পায় যেন। ইয়াত আপোনালোকক উল্লেখ কৰিছে যে ভট্টদেৱ ইউনিভাৰ্চিটিয়ে এটা এণ্ট্ৰেন্স এক্সাম পাতিব বিএড এডমিশ্যনৰ কাৰণে। সেইটো হৈছে BUCAT BED অৰ্থাৎ বড়োলেণ্ড ভট্টদেৱ ইউনিভাৰ্চিটি কমন এডমিশ্যন টেষ্ট। আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হ'ব 11 তাৰিখৰ পৰা। আজি 9 তাৰিখে আপোনালোকৰ নটিফিকেশ্যনখন জাৰি হৈছে। গতিকে 11 তাৰিখৰ পৰা অনলাইন আবেদন হ'ব। ক্লজিং অনলাইন এপ্লিকেশ্যন ফ্ৰম 20 জুলাই, এডমিট কাৰ্ড ডাউনলোডিং 26 জুলাই, ডেট অফ এডমিশ্যন টেষ্ট 2 আগষ্ট আৰু মেৰিট লিষ্ট দিয়া হ'ব টেণ্টেটিভ 7 আগষ্ট। গতিকে আপোনালোকৰ 9 তাৰিখে নটিফিকেশ্যন দিছে। অপেনিং অনলাইন এপ্লিকেশ্যন ফ্ৰম 11 জুলাই, ক্লজিং অফ অনলাইন এপ্লিকেশ্যন ফ্ৰম 20 জুলাই, এডমিট কাৰ্ড ডাউনলোডিং 26 জুলাই। আপোনালোকৰ যিটো পে'মেণ্ট আছে, কেণ্ডিডেট হেভ টু পে' এন এপ্লিকেশ্যন ফি ৰেজ 1800 অৰ্থাৎ আপোনালোকে SBI কালেক্টৰ যোগেদি ভট্টদেৱ ইউনিভাৰ্চিটি একাউণ্টত যি 1800 আছে 1800 পে'মেণ্ট কৰিব লাগিব। SBI কালেক্ট কেনেকৈ কৰে সেই প্ৰচেছটো মই আপোনালোকক এই ভিডিঅ'টো নেদেখুৱাওঁ। যেতিয়া অনলাইন আবেদন আহিব 11 তাৰিখে তেতিয়া সেই প্ৰচেছটো দেখুৱাই দিম। বা আপোনালোকে PG এণ্ট্ৰেন্সৰ যিটো ভিডিঅ' আছে সেইটোত আপোনালোকে গৈ পেলাই SBI কালেক্ট কেনেকৈ কৰে সেইটো চাব পাৰে। এলিজিবিলিটি ক্ৰাইটেৰিয়াটো উল্লেখ কৰিছে যে কেণ্ডিডেট মাষ্ট হেভ পাছ BA BSc BCom MA MSc MCom অৰ ইকুইভেলেণ্ট ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউশ্যন ইউনিভাৰ্চিটি উইথ মিনিমাম 50% মাৰ্কছ। অৰ্থাৎ আপোনালোকৰ BA BSc বা MA MSc যদি BEd নাই MA থাকিব লাগিব, বা MA নাথাকিলে BEd থাকিলে হৈ যাব। অৰ্থাৎ যিকোনো এটা থাকিলে হ'ল 50% মাৰ্কছ লাগিব, অৰ্থাৎ মিনিমাম 50%। সেইটো হৈছে অকল জেনেৰেল কেটেগৰীৰ কাৰণে। আৰু SC ST OBC এণ্ড PWD কেটেগৰীসকলৰ 45 লাগিব, অৰ্থাৎ তেওঁলোকে 5% ৰিলেক্সেশ্যন পাব। জেনেৰেলৰ কাৰণে 50, SC ST OBC এণ্ড PWD কেটেগৰীৰ কাৰণে 45। ফাইনেল ইয়েৰ ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব, অৰ্থাৎ যিসকলে 6th ছেমিষ্টাৰত পঢ়ি আছে বা 4th ছেমিষ্টাৰত পঢ়ি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। BEd কলেজখনৰ নাম উল্লেখ হৈছে আটোৱাৰ ৰহমান কলেজ অফ এডুকেশ্যন চৌপুৰ কলগছিয়া, তাত 100 ছিট আছে। বজালী TT কলেজ 100 ছিট আছে। বৰ্ণগড় BEd কলেজত 50টা ছিট আছে। গতিকে আপোনালোকৰ 3খনেই আছে, 3খনত আপোনালোকৰ 250 ছিট আছে। গতিকে আপোনালোকে এই 3খনে এপ্লাই কৰিব লাগিব বা এই 3খনত পঢ়িবলৈ পাব। পেটাৰ্ণটোৰ কথা কৈছে যে দি টেষ্ট উইল হেভ 100 কুৱেশ্যন স্প্ৰেড এক্ৰছ 5 ছেকশ্যন, অৰ্থাৎ 5টা ছেকশ্যন থাকিব, 100 কুৱেশ্যন আহিব। অল কুৱেশ্যন উইল বি মাল্টিপল চইচ কুৱেশ্যন আহিব। আৰু যিখন কুৱেশ্যন পেপাৰ আছে সেইখন এটা ভাল কথা আছে ইংলিছ আৰু আছামিজতে আহিব। অৰ্থাৎ যিবিলাক আমাৰ নৰ্মেল ইউনিভাৰ্চিটি আছে সাধাৰণতে চব ইংলিছতে আহে, কিন্তু ভট্টদেৱ ইউনিভাৰ্চিটিয়ে অসমীয়া ইংলিছৰ দুয়োটাতে আপোনালোকক কুৱেশ্যন পেপাৰখন দিব। গতিকে আপোনালোকৰ কাৰণে সুবিধা হ'ব। চিলেবাছখন দি দিছে, জেনেৰেল ইংলিছ আহিব, ভকেবুলাৰী, টেন্স, ভইচ, নেৰেশ্যন, প্ৰিপজিশ্যন, কাৰেকশ্যন এণ্ড চেণ্টেন্স এণ্ড কম্প্ৰিহেনশ্যন। জেনেৰেল নলেজত ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, জেনেৰেল ছায়েন্স, কাৰেণ্ট এফেয়াৰ্ছ। টেষ্ট অফ ৰিজনিঙত নিউমেৰিকেল এবিলিটি, কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন আহিব। তাৰপিছত ইথিক্স এণ্ড টিচিং এপ্টিটিউড আহিব। আপোনালোকৰ 100 মাৰ্কছ দি দিয়া আছে, মাৰ্কছখিনি ভাগ কৰি দিয়া আছে। ইংলিছত 25 মাৰ্ক, জেনেৰেল নলেজত 30, টেষ্ট অফ ৰিজনিঙত 20, কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনত 10 আৰু ইথিক্স এণ্ড টিচিং এপ্টিটিউডত 15। টেণ্টেটিভ চেণ্টাৰকেইটা কৈছে যে ক'ত ক'ত আপোনালোকে এক্সাম চেণ্টাৰ পৰিব, অৰ্থাৎ ক'ত পৰীক্ষা দিবলৈ যাব লাগিব। ইয়াত কৈছে যে আপোনালোকৰ চেণ্টাৰ আছে পাঠশালা, বৰপেটা, চৰবুক, কালগছিয়া, অৰ্থাৎ 4টা জেগাত দিছে, পাঠশালা, বৰপেটা, চৰবুক আৰু কালগছিয়া। তাৰপিছত কৈছে এপ্লিকেণ্ট মে ভিজিট ইউনিভাৰ্চিটি ৱেবছাইট, আপোনালোকক ভিজিট কৰিবলৈ কৈছে। গতিকে আপোনালোকে এইখিনি কথা উল্লেখ কৰিলে। গতিকে আপোনালোকে এইখিনি ইনফৰ্মেশ্যনখিনি আছিলে। অনলাইন আবেদন যিহেতু 11 তাৰিখৰ পৰা হ'ব, সেইদিনা মই আপোনালোকক অনলাইন প্ৰচেছটো দেখুৱাই দিম কেনেকৈ আপোনালোকে অনলাইন আবেদন কৰিব।